হয়, কেইবা শতিকা পূৰ্বে কৰা যুদ্ধৰ আখৰা আজিও প্ৰতীকী ৰূপত প্ৰদৰ্শন কৰা হয় জাগিৰোডত। মই এই মুহূৰ্তত উপস্থিত আছোঁ জাগিৰোডৰ বৰপামত আৰু গোভা ৰাজ্য আৰু পশ্চিম নগাঁও ৰাজ্যৰ আচলতে সীমান্তৱৰ্তী এই বৰপাম আৰু এই বৰপামত প্ৰতি বছৰে গোভা দেওৰজাৰ যি বহাগ বিহু সেই বহাগ বিহু উপলক্ষে যি গোসাই মেলাৰ আয়োজন কৰা হয় আৰু সেই গোসাই মেলাতে আচলতে এনেধৰণৰ পশ্চিম নগাঁও ৰজা আৰু গোভা দেওৰজাৰ যি প্ৰতীকী ৰূপত আচলতে যি যুদ্ধৰ যি আখৰা আচলতে বহিঃশত্ৰুৰ সৈতে যুদ্ধ কৰিবলৈ যোৱাৰ পূৰ্বে আচলতে তেওঁলোকে কেনেধৰণে তেওঁলোকে আখৰা কৰিছিল সেই আখৰা এই মেলাত প্ৰদৰ্শন কৰা হয়। আমি এনেধৰণে দেখুৱাইছোঁ গোভা দেওৰজা আৰু পশ্চিম নগাঁও দেওৰজা আৰু তেওঁলোকৰ সমান্তৰালকৈ তেওঁলোকৰ যিসকল বা বিষয়া আছে বা ৰাজ পৰিষদ বৰ্গ আছে সেইসকলে এনেধৰণে যুদ্ধৰ যি আখৰা সেই আখৰা প্ৰতীকী ৰূপত এনেধৰণে প্ৰদৰ্শন কৰা হয়। আৰু গোভা ৰজাৰ যি বাসগৃহ আৰু পশ্চিম নগাঁও ৰজাৰ যি বাসগৃহ সেই দুয়োগৰাকী ৰজাৰ বাসগৃহৰ পৰা আচলতে ৰাজহুৱা গোসাঁই কান্ধত তুলি এই মেলাথলীলৈ লৈ অনা হয় আৰু তাৰ পিছতেই এই মেলাথলীত যি অস্থায়ী যি পজা সজোৱা হয় সেই পজাত দুয়োগৰাকী ৰজাই কিছু সময় জিৰণি লয় আৰু তাৰ পিছতেই তেওঁলোকে যি পূৰ্বতে যিহেতু বহিঃশত্ৰুৰ সৈতে যুদ্ধ কৰিবলৈ তেওঁলোকে গৈছিলে আৰু তাৰ পূৰ্বে যুদ্ধলৈ যোৱাৰ পূৰ্বে যি তেওঁলোকে আখৰা কৰিছিল সেই আখৰা যি প্ৰতীকী ৰূপত আচলতে প্ৰদৰ্শন কৰা হয়। আৰু এই যি গোসাঁই মেলা গোভা দেওৰজাৰ যি গোসাঁই মেলা সেই গোসাঁই মেলাত এনেধৰণে পৰিৱেশ আমি দেখুৱাইছোঁ। বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহে আৰু এই মুহূৰ্তত গোভা দেওৰজা আৰু পশ্চিম নগাঁও ৰজা এনেধৰণে যুদ্ধৰ যি আখৰা সেই আখৰাত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকৰ সৈতে আছে যি ৰাজ পাৰিষদ বৰ্গ বা তেওঁলোকৰ যি বিষয়ববীয়া ৰজাৰ যিসকল বিষয়ববীয়া আছে। আমি গোভা দেওৰজাৰ যি পৰিচালনা সমিতিৰ সম্পাদকগৰাকী আছে আমি তেওঁৰ পৰা সবিশেষ জানিম। গোভা দেওৰজা আৰু পশ্চিম নগাঁৱৰ ৰজাই দুয়োজনে ইয়াত যুদ্ধৰ যি আখৰা সেই আখৰাত এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ। কি আচলতে বিষয়টো? আচলতে আমি তেজপুৰ ৰঙামাটি বুলি এটুকুৰা ঠাই আছিলে, তাত গোভা ৰজাৰ লগত মানৰ যুদ্ধ হৈছিল আৰু মান সেনাক পৰাস্ত কৰিছিল সেই অঞ্চলত। আৰু পৰাস্ত কৰি পেলাই যেতিয়া ঘৰলৈ উভতি আহে তেতিয়া ৰজাই সৈন্য বাহিনীক সুধিছিল যে তহঁতে যে মানৰ লগত যুদ্ধ কৰিবলৈ পঠিয়াইছিলোঁ তহঁতে জয়যুক্ত হ'লি নে নাই? আমি বোলে জয়যুক্ত হ'লোঁ। তাৰ চিনটো কি? এই তেজ লাগি আহিছে মানে কি কয় ডাখৰত, সেইটো দেখুৱায়। আৰু সেই দিন ধৰি আৰু ব্ৰিটিছৰ লগত যি তেজ কি কয় এইটো আপোনাৰ সীতা জখলা যুদ্ধ হৈছিল সেই দিন ধৰি মানে কি কয় এই যুদ্ধবিলাকক ৰাইজক আমি প্ৰদৰ্শন কৰোঁ আৰু সেই যুদ্ধত ব্যৱহাৰ হোৱা যিমানখিনি আমাৰ যুদ্ধৰ সামগ্ৰী আছে প্ৰিয় ভাষাৰ লাংফুন পাৰো বুলি কোৱা হয় সেইবিলাকক আমি যোৱাকালি পূজা পাঠ কৰিলোঁ। পূজা পাঠ কৰি পেলাই যে আমি তেতিয়া যুদ্ধ যে কৰিছিলোঁ কেনেকৈ যুদ্ধ কৰিছিলোঁ সেই আমাৰ ৰাইজক প্ৰজাসাধাৰণ আমি দেখুৱাওঁ। আৰু এই ঠাইটুকুৰা হৈছে বৰপাম আৰু এই বৰপামত গোভা ৰজা পাতনীয়া ৰজা পশ্চিম নগাঁও দেওৰজা আৰু গোভা দেওৰজাৰ লগত আমি সমানে এইখিনি ইয়াতে মেলা এখন কৰোঁ আৰু মেলাখনত এইখিনিক আমি দেখুৱাওঁ। বহাগ বিহু গোভা ৰজাৰ আচলতে বহাগ বিহু উপলক্ষে এই মেলা হয়, বহাগ বিহুৰ উপলক্ষে মেলা আয়োজন কৰা হয় আৰু এই মেলাৰ বাবে মানে পশ্চিম নগাঁও দেওৰজাই গোভা ৰজাক সম্পূৰ্ণ দান দিয়ে, কৰ দিয়ে। সেই কৰবিলাকক লৈ পেলাই আমি পূজা পাঠ কৰি পেলাই এই মেলাখন কৰোঁ। নিশ্চয় এনেধৰণে আচলতে দেখুৱাইছোঁ খুব ধুনীয়া এটা পৰিৱেশ। আচলতে গোভা দেওৰজাৰ যি বৰপাম অঞ্চল গোভা ৰাজ্য আৰু পশ্চিম নগাঁও ৰাজ্যৰ যি সীমান্তৱৰ্তী অঞ্চল বৰপাম আৰু এই বৰপামতে প্ৰতি বছৰে গোভা দেওৰজাৰ যি বহাগ বিহু সেই বহাগ বিহু উপলক্ষে এনেধৰণে ৰাজহুৱা গোসাঁইৰ যি মেলা আয়োজন কৰা হয়। আৰু এই মেলাতেই পূৰ্বে যিহেতু গোভা ৰজা আৰু পশ্চিম নগাঁও ৰজাই বহিঃশত্ৰুৰ সৈতে যুদ্ধ কৰিছিল আৰু সেই যুদ্ধৰ পূৰ্বে বা যুদ্ধৰ পিছত কেনেধৰণৰ পৰিৱেশ আছিলে, কেনেধৰণে তেওঁলোকে কৰিছিলে যুদ্ধ তাৰ আখৰা এনেধৰণে ইয়াত প্ৰদৰ্শন কৰা হয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।